ৰিম্পী মই নিজেও বিচাৰি ফুৰিছো ক'ত কি আছে আমাৰ বিহুৱাসকলো কিন্তু একদম ব্যস্ত হৈ গৈছে কলপাত বুলি কৈছে বিৰিণা পাতে মানে বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিৰিণা পাত বিহু হ'লে বিৰিণা পাত কাক কিন্তু নহয় আজিকালি বিহু 12 মাহে চলি থাকে আৰু এতিয়া NB নিউজত চলি আছে বোৱাৰী বিহু প্ৰতিযোগিতা আৰু সেই বোৱাৰী বিহু প্ৰতিযোগিতাৰ ছেমিফাইনেল আছে 28 আৰু 29 জুনত আৰু ফাইনেল আছে 30 জুনত আৰু আপোনালোকে চাই থাকিব কোনে হয় উইনাৰ আৰু আজি লৈ আহিছোঁ তৃতীয় পৰ্যায়ৰ অনামিকা নাচ ইমানেই ধুনীয়া নাচ মানে বহুত লাহি পাহি মানে ছোৱালী বুলি কৈছোঁ আৰু এতিয়া বোৱাৰী বিহু চাওঁতে চাওঁতে বোৱাৰীবিলাক যেন ছোৱালীহে লগা হ'লগৈ আৰু ইয়াৰ গাও ভাল নাই তথাপিতো গা ভাল নাই এতিয়া মানে এইকেইদিনত গা ভাল নাইকিয়া হৈছে বহুতৰে জ্বৰ তাৰপিছত ইয়াৰ অকণমান হাগনি হৈছিলে দুদিনমান তাৰপৰা এতিয়া ভাল হৈছে বাৰু তথাপিতো বোলো তাৰ মাজতে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই যাব প্ৰথমবাৰ শেষলৈকে তৃতীয় পৰ্যায়ৰ যিহেতু কি সাল সলনি হৈছে সেইখিনি মই বিচাৰকৰ মুখেদি আপোনালোকলৈ আজি লৈ আহিছোঁ আনকালে নিদিওঁ বাৰু আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰিব এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ আমনিৰ মাজতে আৰু দেই আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি আজি আৰম্ভ কৰিব লৈছোঁ আমাৰ তৃতীয় পৰ্যায়ৰ সম্পূৰ্ণ এটি নতুন খণ্ড ইয়াৰ আগতে আপোনালোকক মই পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ বিচাৰকসকলক আমাৰ লগত থাকিব জ্যেষ্ঠ বিহুৱা দীপজ্যোতি দা আৰু বিহু সম্ৰাজ্ঞী পূৰবী বা আজিও আমি প্ৰতিটো খণ্ডৰ দৰে আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী ব্যক্তিক তেওঁ হৈছে ঢোলৰ ওজা পংকজ বৰা পংকজ দা আপোনাক বিহুৱতী বোৱাৰীৰ মঞ্চলৈ বহুত বহুত স্বাগতম জনাইছোঁ পূৰবী বা আপোনাক মই অনুৰোধ কৰিছোঁ আমাৰ যি নিয়মাৱলী আছে অলপ সলনি হৈছে গতিকে সেইখিনি আপুনি এবাৰ পঢ়ি দিলে ভাল হ'ব ধন্যবাদ ৰিম্পী এই সুযোগতে মই তিনিগৰাকী বোৱাৰী বিহুৱতীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি খণ্ডৰ অলপ আমি নিয়ম কিছুমান কৰিছোঁ নিয়ম এইকেইটাই হৈছে প্ৰথমে তোমালোক ওলাই আহি যোজনা ফাঁকি গাব লাগিব যোজনা ফাঁকি তোমালোকৰ এটা বিষয় বান্ধি দিছোঁ বিষয়কেইটা হৈছে তাঁতশালৰ যিকোনো সঁজুলি ব্যৱহৃত যোজনা বুৰঞ্জীমূলক আৰু মাছ ধৰা সঁজুলিৰ ওপৰত হোৱাটো প্ৰয়োজন বা বাধ্যতামূলক আৰু তাৰ পিছৰ যোজনা ফাঁকি বা নাম ফাঁকিও গাব পাৰিবা পেপাৰ নচাৰ আগত হয় তুমি নাম ফাঁকিও গাব পাৰিবা নতুবা যোজনা ফাঁকি আৰু শেষত তোমালোকে ফকৰা ফাঁকি গাব লাগিব এই হৈছে আজিৰ প্ৰতিযোগিতাৰ নিয়মাৱলী ধন্যবাদ মহাৰণ আৰম্ভ হৈছে গতিকে সকলো পাহৰি হিয়া উজাৰি নাচিব লাগিব আপোনালোক সকলোলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল তেনেহ'লে বেছি পলম নকৰোঁ আৰু পোনপ্ৰথমে মই মন্ত্ৰলৈ আমন্ত্ৰণ জনাম আমাৰ প্ৰথমগৰাকী প্ৰতিযোগী তেওঁ হৈছে গুৱাহাটীৰ বোৱাৰী অনামিকা স্বৰ্গীয়াৰী উঘালে তাই চিৰে কি বাহিৰত এৰিলো ঐ বাৰান্দাত এৰি লৈ যতই পানী উতলা দি মন উঠে উতলি ঐ আজি পিৰিতিৰ বতৰ মুঠিতে ধৰি লৈ ভাবো মই নাঙলৰ ৰোৱনী নাখ
নাই তোকে আনিম বুলি গায় মইনা বৰে ঘৰ সাজিলো যোৱা বছৰ এই মাটি খুলি বন্ধ কৰ ওখকৈ মই তুলিলো ওখকৈ মই তুলিলো ভেটি বেপাৰী শুৱলা ঐ মাত এই বেপাৰ মাতে শুনি ৰ'ব মই নোৱাৰো ঐ এৰি যাওঁ পেটৰে ভাত লাই খালে চালে অ লীলা বেদী বতাহে অ লীলা বেদী লতাই অ লীলা লপা নুগালে জানে বৰত গালিছে জালিছে অ লীলা মাৰে নাচনী অ লীলা মাৰে নাচনী অ লীলা এনুৱা ঐ যৌৱনৰ পদত চেলেং বাখৰৈ পোৱালি কাছৰে চলং চেলেং বাখৰৈ দিশত কপি লগা দলং চেলেং বাখৰৈ জাজি নৈ নিমলা জাজি নৈ নিমলা পানী জাজি নৈ নিমলা জাজি নৈ নিমলা পানী অনামিকা খুব সুন্দৰ হৈছে ধন্যবাদ প্ৰথমে মই তোমাক শুভেচ্ছা জনাইছোঁ তুমি তৃতীয় পৰ্যায়লৈকে যে আহিছা সেইটো খুব সুন্দৰ নাচিছা আৰু মই আমাৰ বাকী দুগৰাকী বোৱাৰীক ক'ব বিচাৰিছোঁ অনামিকাই কিন্তু মঞ্চ কঁপাই তুলিছে মোৰতো খুব ভাল লাগিছে আমি এবাৰ আজি বিচাৰকসকলকো সুধি লওঁ হয়নে পূৰবীবা ভাল হৈছে পৰিৱেশন সুন্দৰ গাইছা কিন্তু এটাই মাথো মই ক'ম যে হাঁহিটো আৰু প্ৰাণ খুলি হাঁহিলে বেছি ভাল লাগিব নেকি চাবাচোন সেইটো মোৰ নিজা অপিনিয়ন এটা তোমাক দিছোঁ ভাল হৈছে বিহু উঠিছে আৰু অনামিকাক এনেই যাবলৈ নিদিওঁ আমি
আজি আমি অকণমান ধেমালি কৰোঁ ধেমালি মানে এটা প্ৰশ্ন কৰিম ইয়াত কোনো ধৰণৰ নম্বৰ নাই এনেই সুধিম আমি জানিবৰ কাৰণে দেই এডাল মাৰলি দুখন ছাল নবন্ধাকে থাকে সৰ্বতিকাল তুমি অলপ সময় লোৱা কোনো কথা নাই বাইদেউ এটা হিন্স দিয়ে নেকি হিন্স দিব পাৰা হিন্সটো ল'ব পাৰা একো নাই দিব পাৰোঁ পাছফালে তোমাৰ পাছফালে চালেই তুমি পাব পাৰা কি এইটো বুলি ক'লে কাৰ্ড হা হা এইটো মানে তাৰমানে আমাৰ তোমাৰ পাছফালে আছে ভালকে যদি চোৱা ইমান তাতে পাবা। ধুনীয়া গাঁওখনিত লিখা দিয়া আছে ন পিছফালে ইমান ধুনীয়াখন গাঁও পথাৰ গৰু গাড়ী ইমান সহজ আৰু কৰি দিব নোৱাৰি আৰু ন ৰিম্পী ৰিম্পী মই নিজেও বিচাৰি ফুৰিছো ক'ত কি আছে আমাৰ বিহুৱাসকলো কিন্তু একদম ব্যস্ত হৈ গৈছে কলপাত বুলি কৈছে ঠিকেই কলপাত বুলি কোনে কৈছিলে কলপাত বিহুৱাসকলে বিহুৱাসকলে হয় কলপাত গতিকে ধন্যবাদ দিছোঁ আৰু পুনৰবাৰ তোমালৈ মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ অনামিকা ধন্যবাদ বাইদেউ দীপজ্যোতি দা পৰিৱেশন ভালে লাগিছে তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ আহিছে আৰু সেইধৰণে আপুনি পৰিৱেশনো আজি কৰি দেখুৱালে বাকী পৰিৱেশনৰ ওপৰত যিহেতু আমি বহুত কিবা ক'ব নোৱাৰোঁ আজি আমাৰো হাত বন্ধা আছে গতিকে ইমানখিনিয়ে পৰিৱেশনৰ ওপৰত ক'ম আৰু শুভেচ্ছা থাকিলে ভৱিষ্যতলৈ অকল এইখন মঞ্চ বুলি নহয় যিকোনো মঞ্চলৈ বা আপোনাক ভগৱানে যিখিনি গুণ দিছে সেইখিনি যাতে আৰু ঈশ্বৰৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি যাওক জীৱন যুদ্ধত আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা সদায় থাকিলে পংকজ দা একে আষাৰে ক'বলৈ গ'লে বিহুখন পকিছে ভাল লাগিছে বিহুৱাসকলেও খুব সুন্দৰকৈ সহযোগ কৰিছে বিহুৱাসকলেও পকাইছে বিহুৱাসকলে ইমান সুন্দৰকৈ সহযোগ কৰাটো আচলতে নাচনীগৰাকীৰ বাবে এইটো এটা খুবেই মানে ভাল কথা শুভেচ্ছা থাকিল পৰৱৰ্তী পৰ্যায়লৈ আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়তো যাতে আমি আপোনাক দেখিবলৈ পাওঁ ধন্যবাদ তোমাক এতিয়া আমি যাব দিব নোৱাৰোঁ কাৰণ আমাৰ বিচাৰকসকলৰ বিচাৰ হ'ব এতিয়া বাকী আছে যেনেকৈ জানা তুমি হয়নে তৃতীয় পৰ্যায় আজি এই মঞ্চখনৰ পৰা দুগৰাকী বোৱাৰী আমাৰ লগত পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাব আৰু এগৰাকী বোৱাৰী আজি এই মঞ্চখন এৰি ঘৰলৈ উভতি যাব গতিকে তেতিয়ালৈকে তুমি ৰ'ব লাগিব